আমার কোয়েশ্চনটো হৈছে যদি √1/96 ইকুয়াল টু x স্কয়ার তেন্তে x এর মান হ'ব 1296 এর আমাৰ বৰ্গমূল উলিয়াব লাগিব 1296 এটো কি হ'ব বৰ্গমূল উলাই 3 3 9 কি হ'ব থাকিব 3 96 নামিব 3 2 6 66 6 যে কি মান হয় 396 তাৰ মানে কি হ'ব √196 equal to x square देखिए वो तो की स्क्वायर होगा 36 स्क्वायर equal to x square स्क्वायर रूट कैंसिल की थे वो 36 equal to x square तो 36 के वो 6 स्क्वायर equal to x square देखिए स्क्वायर स्क्वायर कैंसिल 6 equal to x तो मान की वो x और मान 6 x और मान क्या वो 6 नेक्स्ट अपन मैथ्स আছে 7 12 5 1 4 2 1 12 17 16 1 5 8 ৰ গড়মান মানে মিন উলিয়াব লাগে ইয়াত আমাৰ চাব লাগিব কেইটা সংখ্যা আছে গড়মান ইকুয়াল টু কি হ'ব গোটেইকেইটা প্লাস কৰিব লাগিব ফাৰ্ষ্টত কি হ'ব 7 + 12 + 5 + 1 + 4 + 2 + 1 + 12 + 17 + 16 + 1 + 5 + 8 total কেইটা আছে চাব লাগিব 1 2 3 4 5 6 7 8 9 10 11 12 13 তলত কি হ'ব 13 তো এই গোটেই কেইটা আমাৰ প্লাস কৰিলে কিমান হ'ব 91 তলত থাকিব 13 কাটা কাটি গলে 7 आंसर কি হৈ যাব 7 এই নাম্বার তো নেক্সট কোৱেশ্চন আছে 0.03 ডিভাইড question mark equal to 0.3 0.003 divide question mark আছে আমি কি ধৰিম ধৰো x equal to 0.3 তে কি লিখিব পাৰিম 0.003 into লিখিলে কি হ'ব 1/x equal to 0.3 তে কি হ'ব 0.003 3 to 0.3 to তলত লিখিম কি হ'ব x to হিফালে যাব এটো কি হ'ব 3 divided by 1000 এটো লিখিলে 3 divided by 10 equal to x মানে কি হ'ব উপৰ থাকিব 3 into 10 to উপৰ যাব তলত থাকিব 3 into 1000 equal to x 0 0 cancel 3 3 cancel থাকিব 1/100 equal to x তো মানে কি হ'ব 0.01 equal to x तो नेक्स्ट वन के वो 0.01 आंसर के वो ए